আজি বাথৌ পূজা বা বাৰাই বাথৌ পূজা অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বসবাস কৰি থকা বড়ো জনগোষ্ঠীৰ লোকসকলে আজি খুব উলহ মালহেৰে পালন কৰে তেওঁলোকৰ পবিত্ৰ বাথৌ পূজা বা বাৰাই বাথৌ পূজা। আৰু আজিৰ দিনটোতেই বড়ো জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ অতি শ্ৰদ্ধাৰ তথা প্ৰিয় দেৱতা বাথৌ দেৱতাৰ পূজা পালন কৰে বিভিন্ন নিয়ম নীতিৰ মাজেৰে। আজি বাথৌ পূজা আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যি বড়ো জনগোষ্ঠী বা সম্প্ৰদায় আছে বিশেষকৈ তেওঁলোকে প্ৰতি বছৰৰ মাঘ মাহৰ দ্বিতীয়টো মঙ্গলবাৰে এই বাথৌ পূজা খুব ধুমধামেৰে আয়োজন কৰে। আৰু আমি আজি আছোঁ চিৰাং জিলাৰ বড়োবাজাৰ অঞ্চলত আৰু ইয়াত বড়োবাজাৰ বাথৌ পূজা আঞ্চলিক সমিতিয়ে তেওঁলোকে খুব ধুমধামেৰে আয়োজন কৰিছে বাথৌ পূজা। আচলতে বাথৌ পূজাৰ বিষয়ে বহুতে জানেও বহুতে নাজানেও। আৰু এই বড়োবাজাৰ অঞ্চলত যি বাথৌ পূজা তেওঁলোকে আয়োজন কৰিছে ইয়াৰ এই পূজাৰ মাহাত্য কি বা কেনেধৰণে তেওঁলোকে আয়োজন কৰিছে ইয়াৰ কিছু দিশ আমি সামৰি আমাৰ দৰ্শকসকলক দেখুৱাবলৈ আমি আজি চেষ্টা কৰিম। আজি বাথৌ পূজা বা বাৰাই বাথৌ পূজাৰ অংশ হিচাপে প্ৰথমতেই উদযাপন কৰা হয় নদী পূজা। আৰু এই নদী পূজাত ভাৰতবৰ্ষৰ বিভিন্ন নদীসমূহৰ নামত মন্ত্ৰোচ্চাৰণেৰে উদযাপন কৰা হয় নদী পূজা। আৰু এই নদী পূজাৰ পিছতেই উপস্থিত লোকসকলৰ মাজত বিতৰণ কৰা হয় শান্তি পানী। আৰু তাৰ পিছতেই আৰম্ভ হয় মুখ্য পূজা বা ৰক্ত পূজা বা মুখ্য বাথৌ পূজা। আৰু এই ৰক্ত পূজা বা বাথৌ পূজাৰ মুখ্য অংশ হ'ল বলি বিধান প্ৰথা। আমাৰ এইখন পূজা বাথৌ পূজা 22খন গাঁও একে আমি মিলিজুলি আমি পূজা পাতি কৰোঁ। এই পূজাটো আমি ৰক্ত হিচাপে এটা আমি পালন কৰে। গতিকে এইটো আজি নতুনকৈ এটা হৈছে এটা বাথৌটো। কিন্তু বাথৌ বস্তুটাকে মান্দাতিৰ দিনৰ পৰা সেইটো চলি আহিছে। কিন্তু এইটো যিটো আমি যিটো স্থান কৰিছে সেইটো 2019 চনৰ পৰা সেইটো এষ্টাব্লিছ কৰা হৈছে স্থানটো মন্দিৰটো। গতিকে সেইটো আমি বৰ্তমান চলি আছোঁ মিলিজুলি আমি গোটেই 22খন গাঁও মানে সেইটো পূজা আমি কৰি আছোঁ। সেইটো কাৰ্যসূচী মানে আমাৰ সেই ধৰ্ম আমাৰ এইটো বছৰত দুবাৰ পূজা হয়। এবাৰ হৈছে বহাগ মাহ আৰু সেই আঘোণ মাহ সেইটো পূজা হয়। সেইটো পূজা দিয়াৰ পূজা আমি গোটেইবোৰ পৰিয়ালে শান্তি হিচাপে চলি আছে। আৰু তাৰ কাৰণে আমি সেইটো পূজা কৰোঁ আৰু কি। গতিকে বড়োবাজাৰ আঞ্চলিক আমাৰ বড়োটি গুদি বাথৌ বুলি কয়। এইটো গুদি বাথৌ অৰ্থটা হৈছে কি মান ধৰা দিনৰ পৰাই সেইটো পূজা দিয়াৰ কাৰণে আৰু গুদি বাথৌ বুলি কয়। এতিয়া বাথৌৰ পৰা অনেক ধৰণৰ পূজা পাতি পৰিৱৰ্তন হৈ গৈছে। এইটো বেলেগ কিছুমান হৈছে চেঞ্জ কৰি লৈছে বেলেগ ধৰ্ম কৰিছে। কিন্তু বাথৌয়ে এখেতেও বাথৌ হিচাপে কৰে। কিন্তু এক প্ৰকাৰ মানে সেই পূজা প্ৰচাৰীতে পূজা কৰে। আৰু এক ফালৰ পৰা আৰু এইটো কি কয় ৰক্ত পূজা কৰে চৰাই আৰু পাৰ। এইটো য'ত দিব লাগে পাৰ দিব আৰু সেই দিব লগা অৱস্থাত মানে সেই কি কয় মুৰ্গী আৰু এনে তামোল পাণ জোৰা এনেকৈ আমি পূজা পাতি চলি আছোঁ বৰ্তমান। বাথৌ পূজাৰ প্ৰচেছটো মানে কি কাৰ্যসূচী থাকে অলপ? আচ্ছা, আমাৰ বাথৌ পূজা সেই বাথৌ পূজাৰ যি নিয়ম আচলতে আমাৰ পৰম্পৰাৰ পৰা আগৰ যুগৰ পৰা আমাৰ এটা বলি বা ৰক্ত আমি তেনেকৈ দি পেলাই আমি দেখা নাই, আমি গম নাপাওঁ। বহুত শ বছৰ মোটামুটি ধৰক 1000 ক'ব লাগিব 1000 ইয়াৰ্ছত আগৰ পৰা তেনেকৈ আমাৰ বলি এই ৰক্ত পূজাটো আগৰ পৰা চলি আছে। ঠিক আজিলৈকে চলি আছে। আৰু তেনেকুৱা
চলি যাব তেনেকৈ যিমান বছৰ মানুহ জীয়াই থাকিব ইমানলৈকে আমাৰ ধৰ্মটো থাকিব আমাৰ এই বাটুৱে কি সৃষ্টি পালে এটা আমাৰ ৰিকগনাইজ হ'ল এইটো চৰকাৰে এইটো গ্ৰহণ কৰিলে বাটু এইটো আপোনাৰ হলিডে ডিক্লেয়াৰ কৰিলে সেইকাৰণে আমি প্ৰত্যেক মাঘ মাহৰ দ্বিতীয় মংগলবাৰখন আমি বাটু পূজাৰ যি এটা ডে বা চেলিব্ৰেশ্যন বা পূজাৰ ডে হিচাপে ঘোষণা কৰা মতে আজি সেই ডিচিশ্যনটো ল'লোঁ আজি যি কাৰ্যসূচী মতে আমি ৰাতিপুৱা ভাগত আমি ফ্লেগ হোইষ্টিং কৰিলোঁ তাৰপিছত আমাৰ যি নিয়ম নীতি কিছুমান পূজা পানী ধৰক আমাৰ হেৰিবিলাক কি কয় আপোনাৰ যে চাপা চুপা জাগা হয় না নহয় সেইবিলাক কৰিলোঁ নদীৰ পূজা কিবা কিবি কৰিলোঁ আমাৰ যি নিয়ম মতে এতিয়া ধৰক আমি মেইন পূজাটো আৰম্ভণি হ'ব মেইন পূজাটো বাথৌ পূজাটো হোৱা নাই এতিয়াহে আৰম্ভণি হ'ব ঠিক আজি ধৰক আমাৰ এই আমাৰ হেৰিটো কমিটিটো বহুত ডাঙৰ এটা কমিটি হয় 22টা গাঁও যোগ লৈ 22টা গাঁও লৈ আমি এটা আঞ্চলিক গঠন কৰিছোঁ ইয়াতে বড়বাজাৰ আঞ্চলিক কমিটি ইয়াতে 22টা গাঁও আছে 22টা গাঁৱৰ ৰাইজৰ মানুহ ইয়াতে যথেষ্ট উপস্থিত হৈছে বিজনীৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3